ৰাজ্যবাসীৰ কল্যাণৰ হকে তেজপুৰত অনুষ্ঠিত হৈছে অখণ্ড হনুমান চালিচা পাঠ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ আৰতি আৰু পূজা অৰ্চনাৰ এক বিশাল অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈছে তেজপুৰৰ যি তলগেৰেকীৰ যি হনুমান মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হনুমান চালিচা অখণ্ড হনুমান চালিচা আৰু ব্ৰহ্মপুত্ৰৰ আৰাধনা আৰু আৰতি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত তেওঁলোকে মহিলাসকলে তলগেৰেকীৰ যিসকল স্থানীয় মহিলাসকলে কলহ লৈ শোভাযাত্ৰা অনুষ্ঠিত কৰিছে এয়া আমি পৰিৱেশ দেখুৱাইছো অখণ্ড হনুমান চালিচা আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা আৰু আৰতি অনুষ্ঠান আজি হনুমান চালিচা পাঠ আৰু ব্ৰহ্মপুত্ৰৰ আৰাধনা সমিতি আৰু হনুমান মন্দিৰৰ যুটীয়া উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছে এক বৃহৎ অনুষ্ঠান যেহেতু তিনিদিনীয়াকৈ হনুমান মন্দিৰৰ প্ৰাংগণত হনুমান মন্দিৰত তিনিদিনীয়াকৈ অখণ্ড হনুমান চালিচা পাঠ অনুষ্ঠিত হ'ব আৰু এই পাঠত জনসাধাৰণে স্বেচ্ছাই আহি অংশগ্ৰহণ কৰিব পাৰিব প্ৰত্যেকে আহি হনুমান চালিচা পাঠ কৰিব পাৰিব দেশৰ ৰাজ্যৰ কল্যাণৰ হকে এই অনুষ্ঠান তেওঁলোকে আয়োজন কৰা বুলি কৈছে আমি পণ্ডিত আছে তেওঁলোকৰ সৈতে জানিবলৈ চেষ্টা কৰিম কি উদ্দেশ্য লৈ এই অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে আমাৰ লগত অনুষ্ঠান কৰিছো হনুমান পাঠ এই অসমত হোৱা নাই অসমত কোনো ব্ৰহ্মপুত্ৰত মানে পূজা পাঠ হোৱা নাই बर्मा जी के पूजा हुआ ना एक आने हम ये साल पूरा सोनितपुर के लिए एनेका करी आছো कि सुख शांति पूरा खमत हम शांति सुख থাকিবো এই হনুমান চালিসা পাঠ করিব রাইজে খুনিব একটু সুখী পাবো और हमार पूरा माने ब्राह्मण आरती होबो 5টা बजे खंडिया 11টা बजे आरती धूप आरती होबो सबे राइज इकट्ठा होबो यार হনুমান চালিসা পাঠ কেনে ধৰণে হ'ব সকলোৱে আহি পাঠ কৰিব सब কৰিব পাৰে राइजो करिब पारिब पंडित करिब पारिब और जोने पार्टी अपने करिब पारिब पाठ करी जोने पाठ करिब जोने करिब तार पाप तो होबो क्षय होबो शक्ति पाबो कुनिले और हनुमान चालीसा पाठ जैसे करिब हम जार नाम लिखिम ए तो हनुमान जी का पाठ जैसे चरण में दिया जाबो के पाठ करा मानु बिलाक सुफल पाबो এনেধৰণে তেওঁলোকে আজি পুৱাৰ পৰা যিহেতু প্ৰথম কাৰ্যসূচী এয়া তেওঁলোকে এনেধৰণে হিৰত কলচী লৈ শোভাযাত্ৰা কৰিছে তলগেৰেকীৰ যি স্থানীয় মহিলাসকলে এনেধৰণে পুৱাৰ পৰাই আজি যি প্ৰথম কাৰ্যসূচীত কণ যিসকল শিশু আছে তেওঁলোকেও এই কলহ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু মহিলাসকলে এনেধৰণে হিৰত কলচী লৈ তেওঁলোকে শোভাযাত্ৰা কৰিছে আৰু শোভাযাত্ৰাৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰি তেওঁলোকৰ আজিৰ পৰা যি অখণ্ড হনুমান চালিসা পাঠ সেই হনুমান চালিসা পাঠৰ যি কাৰ্যসূচী আৰম্ভ হ'ব আৰু এনেধৰণে তিনিদিনীয়াকৈ অখণ্ড হনুমান চালিসা পাঠৰ জৰিয়তে তেওঁলোকে আশা কৰিছে যে দেশৰ তেওঁলোকে কল্যাণৰ বাবে এই অখণ্ড হনুমান চালিসা প্ৰথমবাৰৰ বাবে তেজপুৰত অনুষ্ঠিত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত